আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদিহে আপোনালোকৰ হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। নিজৰ ভনীজনীৰ বাবে তুমি যেনেকুৱা ল'ৰা বিচৰা, আনৰ ভনীজনীৰ বাবেও তুমি তেনেকুৱাই ল'ৰা হোৱা। নেমু বেছিকৈ চেপিলে যিদৰে তিতা হয়, ঠিক তেনেদৰে কাৰোবাক বেছি ভাল পোৱা দিলে তেওঁৰ অহংকাৰ বাঢ়ি যায়। কষ্ট কৰি সফল হ'লে মানুহ হয় চৰিত্ৰৱান, আৰু কষ্ট নকৰি নকল কৰি সফল হ'লে মানুহ হয় অহংকাৰী। বৰ্তমান সকলো বস্তুৰে দাম বাঢ়ি আহিছে, কিন্তু এই দুটা বস্তুৰ দাম আজিও বঢ়া নাই, বিশ্বাস আৰু ভালপোৱা। কাৰণ এই দুটা বস্তুৰ দাম আগতেও কোনোৱেই দিয়া নাছিল আৰু এতিয়াও কোনোৱেই নিদিয়ে। পৰ স্ত্ৰী বা পৰপুৰুষ কেতিয়াও আপোন নহয়। এইবিলাক হ'ল মৰীচিকা। এওঁলোকৰ পিছত পৰিলে নিজৰ পৰিয়াল আৰু নিজৰ জীৱন ধ্বংস পথে গতি কৰে। সদায় প্ৰথমে নিজৰ কেৰিয়াৰ তৈয়াৰ কৰা, তাৰ পাছতহে প্ৰেম ভালপোৱাক সময় দিয়া। কাৰণ আজিকালি মানুহে তেওঁৰ লগতেই থাকিবলৈ বিচাৰে যাৰ এটা সুন্দৰ ভৱিষ্যত আছে। এইখন পৃথিৱীৰ সকলো সম্পৰ্কৰ মাজতে এটা শব্দ থাকে, যিটোৱে সম্পৰ্ক এটাক বহুত শক্তিশালী কৰি তোলে, আৰু সেইটোৱে হ'ল আপোনাৰ মোৰ বিশ্বাস। ছোৱালীবিলাকে সৰু সৰু কথাতে কান্দি দিয়ে সঁচা কথা, কিন্তু জীৱনৰ কঠিন সময়খিনি হাঁহি মুখে কটাই দিবলৈ পাৰে। অভিমান তেওঁ কৰে যিজনে তোমাক ৰিয়েল লাভ কৰে, কথাই কথাই কাজিয়া কৰে যিজনে তোমাক ফিল কৰে। তোমাৰ ভুল তেওঁ বিচাৰে যিজনে তোমাক সকলো সময়তে মিছ কৰে। যিটো পৰিয়ালত পুৰুষতকৈ মহিলাৰ বেছি উচ্চ স্বৰ, সেই পৰিয়ালৰ লগত ভুলতেও আত্মীয়তা নকৰিবা। গাৰ ৰং বগা হ'লেই মানুহজন সুন্দৰ নহয়। মানুহ সদায় সুন্দৰ হয় নিজৰ চৰিত্ৰৰ বাবে। প্ৰতিষ্ঠানৰ ডাঙৰ ডাঙৰ ডিগ্ৰী থাকিলেই মানুহ শিক্ষিত নহয়। মানুহ শিক্ষিত হয় নিজৰ মানৱতাৰ বাবে। পক্ষীক নহয় পক্ষীৰ মাতক ভাল পোৱা, ফুলক নহয় ফুলৰ সুবাসক ভাল পোৱা, গানক নহয় গানৰ কথাক ভাল পোৱা, মানুহৰ সৌন্দৰ্যক নহয় মানুহৰ মনক ভাল পোৱা। যদিহে জীৱনত ভাল পেঞ্চিল হ'বলৈ নোৱাৰা কাৰোবাৰ সুখৰ গল্প লিখাৰ বাবে, তেনেহ'লে ভাল ৰবাৰ হোৱা, যাতে কাৰোবাৰ দুখখন মচি দিবলৈ পাৰা। অভিমান বহুত মূল্যৱান, কাৰণ তাত ভালপোৱা জড়িত হৈ থাকে, আৰু অভিনয়ত থাকে প্ৰতাৰণা, যিটোৱে যন্ত্ৰণা আৰু কষ্টৰ বাহিৰে একোৱেই দিব নোৱাৰে। ষড়যন্ত্ৰৰ মূল অস্ত্ৰই হ'ল মিছা, আৰু মূল দুৰ্বলতা হ'ল সঁচা মিছাৰ বিচাৰ কৰাৰ অযোগ্যতা। মুখৰ ভাষা যেতিয়া অসহায় হৈ পৰে, তেতিয়া চকুৰ ভাষাত অনবৰতে পানী পৰি থাকে। জীৱনত সদায় এনেকুৱা এজনক ভাল পোৱা, যিজনে তোমাক ভাল পাব নোৱাৰিলেও অন্ততঃ সন্মানকণ কৰিব। যিদিনা মানুহক তেওঁৰ মা নহয়, তেওঁৰ দায়িত্বই তেওঁক টোপনিৰ পৰা সাৰ পোৱাৰ বাধ্য কৰে, সেইদিনা বুজিবা সেইজন ব্যক্তি পৰিয়ালৰ দায়িত্ব লোৱাৰ বাবে যোগ্য হৈ পৰিছে। যিবোৰ সম্পৰ্কই মানসিক শান্তি নষ্ট কৰে, অপমানিত অনুভৱ কৰায়, সেইবোৰ সম্পৰ্কক জীৱনৰ পৰা মচি পেলোৱাটোৱেই উচিত। লাগিলে তেওঁ আত্মীয়ই হওক, বন্ধুৱেই হওক বা কাষৰ মানুহজন। জীৱনত একেবাৰে কম মানুহ ৰাখা, কিন্তু সেইজন মানুহ তোমাৰ বাবে যেন পিয়ৰ হয়। জীৱনটো সদায় সেইজন মানুহৰ লগত কটোৱা উচিত, যাৰ চেহেৰাতকৈ মনটোহে বেছি সুন্দৰ। সম্পদ আপোনাৰ আভিজাত্য, কিন্তু সুনাম আপোনাৰ অহংকাৰ। কাৰণ সম্পদ অৰ্জনতকৈ সুনাম অৰ্জন কৰা বহুত কঠিন। সামান্য কথাৰ আঘাতত কান্দি দিয়া মানুহজন এতিয়া হাজাৰ অপমান অৱহেলা সহ্য কৰি স্থিৰ হৈ থাকে, কাৰণ সময়ৰ লগত এতিয়া সকলোবোৰ মানি ল'বলৈ শিকি গৈছে তেওঁ। কাৰোৰে দুৰ্বলতাক লৈ কেতিয়াও মজা নকৰিবা। যিটো তোমাৰ বাবে আনন্দৰ কাৰণ, সেইটো আনৰ বাবে বহুত কষ্টকৰৰ কাৰণ হ'বলৈ পাৰে। প্ৰয়োজন পূৰ কৰিব নোৱাৰিলে বৰ্তমান সমাজে তাক বন্ধুৰ তালিকাটো ৰখাটো পচন্দ নকৰে, যিটো চিৰসত্য বাস্তৱ। আপোনাৰ অন্ধবিচাৰ আৰু আপোনাৰ অন্ধবিশ্বাস বহু জীৱন ধ্বংস কৰি দিয়াৰ বাবেই যথেষ্ট। সেয়েহে চকু কাণ খোলা ৰাখক, সুস্থভাৱে জীয়াই থাকক। জীৱনটো হ'ল সকলোতকৈ কঠিন স্কুল। তুমি জানিবও নোৱাৰা যে তুমি কোন ক্লাছত পঢ়িছা। তোমাৰ পৰীক্ষা লয়, আৰু পৰীক্ষাত তুমি কাৰোৰে পৰা দেখি নকল কৰিবও নোৱাৰা, কাৰণ প্ৰত্যেকৰে প্ৰশ্ন উত্তৰ বেলেগ বেলেগ থাকে। কষ্ট দিয়া মানুহবোৰ এনেকুৱাই, বিষ দি ক'ব খাবই লাগিব, আৰু খোৱাৰ পিছত ক'ব তোমাক বাচিবই লাগিব। আনৰ বাবে যদি ক্ষতি বা আনৰ বাবে গাঁত খান্দিছে, সেইটো গভীৰতা অলপ কম কৰিব, কাৰণ সেই গাঁতত আপুনিও এদিন পৰিব। সন্মান আৰু ভয় কেতিয়াও একে হ'ব নোৱাৰে। মানুহৰ অন্তৰত সন্মানৰ স্থান কৰি লোৱা উচিত। ভয়টো মানুহে কুকুৰকো কৰে। এই জীৱনটোত যিটো পোৱাৰ বাবে ইমান ব্যাকুলতা, ইমান অস্থিৰতা, সেইটো যদি আমি পায়ো যাওঁ, সেই প্ৰাপ্তিয়ে যে পূৰ্ণতা দিব তাৰ কোনো নিশ্চয়তা নাই। এজনৰ পৰা যেতিয়া অৱহেলাৰ মাত্ৰা বাঢ়ি যায়, তেতিয়া আনজনৰ ভালপোৱা ক্লান্ত হৈ পৰে। এইখন পৃথিৱীত সমস্যা বুজাৰ কোনোৱেই নাই। সকলোৱে ইজনে সিজনক দুখ দিয়াতহে ব্যস্ত হৈ পৰিছে। আপোনাৰ স্ত্ৰীগৰাকীৰ কথা ভালকৈ শুনিলে কি হয় জানেনে? আপুনি ভালকৈ থাকিব বিচাৰে তেন্তে স্ত্ৰীৰ কথা শুনক।
তেওঁৰ লগত সময় কটাওক। নিজৰ হৃদয়খন আৰু জীৱনক সুস্থ ৰখাৰ একমাত্ৰ ঔষধ জীৱনসংগীৰ লগত কথা পাতক। গৱেষকসকলৰ মতে সময় উলিয়াই নিজৰ স্ত্ৰীৰ লগত কথা পাতক। অফিচৰ পৰা ভাগৰুৱা হৈ আহিলেও বা ভাগৰত বিচনাত যাবলৈ মন ছটফট কৰিলেও নিজৰ স্ত্ৰীৰ লগত কথা পাতক, ইতিবাচক আলোচনা কৰক। আপোনাৰ স্ত্ৰীগৰাকীৰ লগত কথা বাৰ্তাই আপোনাৰ হৃদযন্ত্ৰৰ সুস্থতা নিশ্চিত কৰিব। গৱেষকসকলৰ মতে স্ত্ৰীৰ লগত ইতিবাচক কথা বাৰ্তাই হাৰ্ট এটেক বা ষ্ট্ৰ'কৰ সম্ভাৱনা বহু গুণে কম কৰি দিয়ে। মানুহৰ কথাই ব্যক্তিত্বৰ পৰিচয় বহন কৰে। আমি বহুতেই সুন্দৰভাৱে কথা পতাটো দূৰৰে কথা, ক'ত কি ক'ব লাগে সেইটোকে ভালকৈ নাজানো। জীৱনত তোমাক ভাঙিবলৈ বিচৰা মানুহৰ সংখ্যা কেতিয়াও নকমে। সেয়েহে তুমি নিজকে গঢ় দিবলৈ চেষ্টা কৰা। নিজৰ শিশুটিক ধনী হোৱাৰ শিক্ষা নিদিব, সদায় সুখী হোৱাৰ শিক্ষা দিয়ক। তেতিয়াহে সি কোনো এটা বস্তুৰ মূল্য নিবিচাৰি মূল্যাংকন কৰিবলৈ শিকিব। যদিহে আপুনি এনেকুৱা এজন মানুহৰ অপেক্ষাত আছে যিজনে আপোনাৰ সকলো সমস্যাৰ সমাধান কৰি দিব, তেনেহ'লে নিজেই আইনাৰ কাষত এবাৰ থিয় হৈ চাওক। সকলো সমস্যাৰ সমাধান কৰা মানুহজনক পাই যাব। বহু কথাই আমাক ভিতৰি ভিতৰি ভাঙি চুৰমাৰ কৰি দিয়ে। তথাপিও আমি কেতিয়াবা এনেকুৱা দেখাওঁ যে আমি কোনো কথাৰ যেন বেঠাই পোৱা নাই। নিজকে এনেদৰে গঢ় লোৱা, যিসকলে তোমাক এৰি গুচি গৈছে তেওঁলোক যেন এদিন তোমাক দেখি অফচোচ কৰে। মনৰ অশান্তি হৈছে সকলোতকৈ ডাঙৰ অশান্তি। কাকোৱে বুজাব পৰা নাযায়, কাৰোবাক ক'লেও অশান্তি কেতিয়াও কমি নাযায়। মানুহ কেৱল বেঠাই নহয়, কথাটো মৰে। কথাত যে কিমান বেঠা থাকে সেইটো কেৱল আঘাতপ্ৰাপ্ত মানুহজনেহে গম পায়। যিকোনো পৰিস্থিতিতে যদি তুমি শান্ত থাকিবলৈ শিকি যোৱা, তেতিয়া বুজিবা কোনো বাধাই তোমাক আৰু ৰখাবলৈ নোৱাৰে। জীৱনত বন্ধুত্ব কৰিবলৈ যোগ্য মানুহ নেপালে অকলেই থাকা, তথাপিও অযোগ্য কাৰোৰে লগত বন্ধুত্ব কৰাটো উচিত নহয়। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়, বৰণ যাক পাইছে তেওঁক শেষ পৰ্যন্ত কাষত পোৱাটোহে ডাঙৰ কথা। সময় কাৰোৰে বাবে অপেক্ষা নকৰে। ঠিক তেনেদৰে সুখ দুখৰ মাজতে মানুহৰ জীৱন অতিবাহিত হয়। কিন্তু এইটো সঁচা যে সুখ দুখ কেতিয়াও চিৰস্থায়ী নহয়। প্ৰশংসা কৰা মানুহ বিচাৰি পোৱাটো কষ্টসাধ্য, কিন্তু নিন্দা কৰা মানুহ কোনোদিনে অভাৱ নহয়। পাৰিবাৰিক অশান্তি মানুহৰ বহুত গোপন এটা কষ্ট। ইচ্ছা কৰিও ইয়াৰ কাৰণ যাকে তাকে ক'বলৈ পৰা নাযায়। এগৰাকী বুদ্ধিমান নাৰীয়ে কেতিয়াও নিজৰ স্বামীক অপমান বা মনত কষ্ট নিদিয়ে, বা তেওঁৰ সন্মান নষ্ট হোৱা কথা কেতিয়াও কাৰোৰে আগত নকয়। কাৰণ তেওঁ জানে তেওঁৰ স্বামী হৈছে এই পৃথিৱীত তেওঁৰ সুখ দুখৰ একমাত্ৰ সংগী। মূৰ্খৰ লগত বন্ধুত্ব নকৰিবা। তেওঁৰ উপকাৰ চেষ্টা কৰিবলৈ গৈ তোমাৰহে ক্ষতি কৰিব। মানুহে জ্ঞানৰ পৰিচয় দিয়ে তেওঁৰ কথাই, যোগ্যতাৰ পৰিচয় দিয়ে তেওঁৰ কৰ্মই, আৰু বংশৰ পৰিচয় দিয়ে সদায় তেওঁৰ ব্যৱহাৰে। জীৱনত ভাল পোৱা সকলোৱে নাপায়, এইটো পোৱাটো ভাগ্যৰ কথা। যদি পায় তেনেহ'লে তাক যত্নৰে ৰাখিবলৈ চেষ্টা কৰি যাওক। জীৱনটো খুব সফল হৈ পৰিব। কোনোবা মৰি গ'ল এইটো শুনি আচৰিত হোৱাৰ কোনো দৰকাৰ নাই। আমি যে এতিয়া পৰ্যন্ত বাচি আছোঁ সেইটো আশ্চৰ্যকৰ বিষয়, কাৰণ মৃত্যু যে চিৰন্তন সত্য। আচলতে ভাল পোৱা কি? যদি ৰূপ দেখি কাৰোবাক ভাল পোৱা তেনেহ'লে সেইটো ভাল পোৱা নহয়, সেইটো হ'ল বাছি লোৱা। যদিহে দেহ দেখি কাৰোবাক ভাল পোৱা তেনেহ'লে সেইটো ভাল পোৱা নহয়, সেইটো হ'ল কামনা। যদি টকা দেখি কাৰোবাক ভাল পোৱা তেনেহ'লে সেইটো ভাল পোৱা নহয়, সেইটো হ'ল আপোনাৰ লোভ। তেনেহ'লে ভাল পোৱা কাক কয়? যদি মন দেখি কাৰোবাক ভাল পোৱা তেনেহ'লে সেইটোৱেই ভাল পোৱা। যদি তুমি এবাৰ তেওঁক চাবলৈ ছটফট কৰি থাকা তেনেহ'লে সেইটোৱেই হ'ল ভাল পোৱা। যিজনে এৰি গৈছে তেওঁক অতীত হৈ থাকিবলৈ দিয়ক, আৰু যিজন আপোনাৰ কাষত আছে তেওঁক মৃত্যু পৰ্যন্ত জীৱনসংগী কৰি ৰাখক। পৃথিৱীৰ সকলোতকৈ দামী তৰল হ'ল মানুহৰ চকুৰ পানী, যাৰ 1% পানী আৰু 99% অনুভূতি। হৃদয়হীন কাৰোৰে বাবে নিজৰ চকু পানী নষ্ট নকৰিব, কাৰণ সকলোৱে ইয়াৰ মূল্য দিবলৈ নোৱাৰে। অপেক্ষা হৈছে ধৈৰ্যৰ বহিঃপ্ৰকাশ। দীৰ্ঘ অপেক্ষাৰ পিছত যিটো পোৱা যায় তাৰ মূল্য বহুত, কিন্তু দীৰ্ঘ অপেক্ষাৰ পিছতো যেতিয়া প্ৰাপ্তিৰ খাতা শূন্য হয় তাৰ যন্ত্ৰণা বহুত ভয়াৱহ। বিশ্বাস কৰক, আপুনি যিমানেই ভাল নাপাওক কিয়, যিজনে আপোনাক আৰু ভাল নাপায়, যিজনে আপোনাৰ লগত কথা পতাৰ অভাৱত নুভোগে, যিজনে আপোনাক পাত্তা নিদিয়ে, সময় থাকোঁতেই তেওঁৰ পৰা আঁতৰি অহাটো উচিত। যিজন মানুহক ভাল পোৱাৰ বাবে চকু পানী পেলাবলগীয়া হয়, কষ্ট পাবলগীয়া হয়, আঘাত সহিবলগীয়া হয়, সেইজন মানুহৰ পৰা ভাল পোৱা লোৱাৰ কোনো দৰকাৰ নাই। প্ৰিয় দৰ্শক, যদিহে ভিডিঅ'টি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।